আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ প্ৰভুজনাই খুব কম সময়ৰ ভিতৰত আপোনালোকক এই মায়াময় সংসাৰৰ কথাটো অশাশ্বত ধন জীৱন যৌৱন এই তত্ত্ব গধুৰ কথাৰে আপোনালোকক অকমান আনন্দ দিলে। হয় হয় বোলো কৃষ্ণ 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 বৰ সুন্দৰ। মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় দৰৱ এটা আমাৰ বাপজনে দি দিলে যে মনটো আমি স্থিৰ কৰি কেৱল ভগৱন্তৰ চিন্তন কৰি আমি মায়া সংসাৰৰ পৰা পাৰ পাব পাৰোঁ। এইটো গীতাতো কৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন দৈবী ঐসা গুণময়ী মম মায়া দূৰত্বয়া, দৈবী ঐসা গুণময়ী মম মায়া দূৰত্বয়া। এই মোৰ মায়াটো ত্ৰিগুণাত্মিক মায়া, সত ৰজ তম, এই তিনি গুণেৰে আবৃত থকা এই মায়া অতিক্ৰম কৰাটো বৰ জটিল, বৰ কষ্ট, বহুত দুষ্কৰ। এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ভগৱন্তৰ বাহিৰে আৰু বেলেগক দিব নোৱাৰে, কাৰণ ভগৱন্তৰে মায়া। কাৰণ ভগৱন্তক মায়াপতি বুলি কৈছে। মায়াপতি মানে মায়াৰ পতি কোন? মায়াৰ স্বামী কোন? বোলে ভগৱান। ভগৱন্ত মায়াৰ স্বামী যদি ভগৱান হয়, তা আমি ভগৱন্ত মায়াপতিজনকে যদি আমি অকমান মানে ভগৱন্তকে যদি আমি অকমান প্ৰেম ভক্তিৰ যোগেদি যদি আমি প্ৰসন্ন কৰি ল'ব পাৰোঁ, তেনেহলে ভগৱন্ত মায়াৰ পৰা আমি পাৰ পাব পাৰিম বাপাইসকল, নহয় জানো? কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন মামেব প্ৰপদ্যন্তে মায়ামে তম তৰন্তি তে, যোনে মোৰ ওচৰত কায় বাক্য মানে শৰণ ল'ল শুদ্ধভাৱে দেই বাপাই, হয়নে বাৰু? শুদ্ধভাৱে, হয় হয় প্ৰভু প্ৰসাদে মিলয়। গতিকে এই ভগৱন্তৰ গীতাৰ নিৰ্ণয়। গতিকে এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় কায় বাক্য মনে আমাৰ মনটো ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগিব। কাৰণ মনটোতে গোটেই ব্ৰহ্মাণ্ডখন আমাৰ আছে। মনে সমস্ত জীৱত মনটোৱে আপোনাৰ মূল বস্তু বুলি কৈছে। মনে পাপ পুণ্য স্বৰ্গ, মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক, হয়নে বাৰু? যতেক ইন্দ্ৰিয়গণ মনৰ অধীন, মনৰ আজ্ঞাহে পালে ৰাত্ৰি দিন, মনৰেহে আজ্ঞা পালি থাকে হয় ৰাত্ৰি দিন। মনে উপজয় জানা মনেহে মৰণ, মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ। এতিয়া মনটোৱে আমাক বান্ধিবও পাৰে, মনটোৱে আমাক খুলিবও পাৰে। আমি এই স্থানলৈ মনটোৱে আমাক যদি ভাবোঁ এই ভাগৱতৰ কথাটো আমি শুনিয়ে থাকোঁ, বোলে আজি আমাৰ বৰা বাপৰ ঘৰ নাযাওঁ দে, মনটোৱে আমাক না ইয়ালৈ নানিলেহেঁতেন। সেইকাৰণে চাবি এটা তলাটো এটাই, একফালে ঘূৰাই দিলে খোল খাই যায় আৰু একফালে ঘূৰাই দিলে বন্ধ হৈ যায়। গতিকে বিন্দু উপনিষদতো কৈছে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয়, আৰু মনটো নিৰ্মল হলেহে কল্যাণ হয় বুলি কৈছে। লাগিলে আমি 1000টা তীৰ্থত স্নান কৰোঁ, 1000জন দেৱতাক উপাসনা কৰোঁ, কিন্তু যদি আমাৰ মনটো যদি পবিত্ৰ নাই, মনটো যদি আমাৰ মানে শুদ্ধ নহয়, তেনেহলে ভগৱন্তই কৈছে যাৰ মনটো পবিত্ৰ নাই তেনেহলে মোক সেইজন লগ পাব নোৱাৰে। সেইকাৰণে মনটোৰ কথাটো বেছিকে কৈছে।
আৰু দুৰাচাৰ মন মোৰ বাপে কৈ গ'ল ৰাম হৰি বোল ৰাম হৰি বোল। সেইকাৰণে মনটো কৃষ্ণৰ চৰণত লাগি থাকিবৰ কাৰণে মহাভাৰতৰ শকুনিয়ে এটা কৃষ্ণক প্ৰাৰ্থনা কৰিছে, বৰ সাংঘাতিক প্ৰাৰ্থনা। এই মনটো যাতে কৃষ্ণত লাগি থাকিব, শকুনিয়ে কৈছে কৃষ্ণ তদ্দেয় পদ পঙ্কজৰান্তে ঐদবয় বিশুদ্ধ মানস রাজ হংস প্রাণোপয়ান সময় কফবাত পীত কণ্ঠারোধয় স্মরণম কুতেষ্টয়। মহাভারতৰ শকুনিৰ প্ৰাৰ্থনা আৰু ভগৱান তো কৃষ্ণক প্ৰাৰ্থনা কৰিছে শকুনিয়ে, হে কৃষ্ণ। সকলোৱে গাব প্ৰাৰ্থনা ভাগ, মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে। হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জর ভিতরে অমূর মন হে রাজহংস পক্ষী থাকুক প্রভু ঘর বঠা প্রাণপয়ানর সময়ত কফবাত পিত ওয়াদি যত অকণ্ঠ নিরোধনে তোমার স্মরণ কথা রাম কণ্ঠ নিরোধনে তোমার স্মরণ কথা। মহাভাৰতৰ শকুনিয়ে কৈছে প্ৰাৰ্থনাটো, ভগৱান কৃষ্ণক কৈছে হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন। এই মোৰ মনটো বোলে ৰাজহাঁহৰ নিচিনা, যেনি তেনি উৰি যায় প্ৰভু, হয়নে বাৰু? কতো স্থিৰ নহয় মনটো, চাবচোন। এই মোৰ মনটো বোলে ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰে প্ৰভু। বোলে এটা কাম কৰক প্ৰভু। ভগৱানে কৈছে কি কাম কৰিম? বোলে এটা কাম কৰক প্ৰভু, বোলে তোমাৰ পাদ পদ্ম পিঞ্জৰা ভিতৰত, পিঞ্জৰা এটা আছে নহয় ভগৱান পাদ পদ্ম, এই ৰাজহংস ৰূপী মনটোক বোলে তোমাৰ মনটোক বোলে পিঞ্জৰাত বন্দী কৰি দিয়ক। ভগৱানে কৈছে কিয় বন্দী কৰিম? প্ৰশ্ন আহি গ'ল। ভগৱানৰ যেতিয়া ক'লে তেতিয়াহ'লে হেৰিয়ে কৈছে, শকুনিয়ে কৈছে, শকুনি যে প্ৰভু বোলে মোক বোলে যেতিয়া অন্তিম সময় হ'ব, মনত ৰাখিব কথাটো, বৰ গুৰুত্বপূৰ্ণ কথা। বোলে যেতিয়া মোৰ অন্তিম সময় হ'ব তেতিয়া মোক তিনিটা যমদূতে ধৰিব বোলে দেই। বোলে কি তিনিটা যমদূত? বোলে কফ, বাত আৰু পিত। বোলে এই তিনিটা যমদূতে বোলে তোমাৰ নাম ল'বলৈ নিদিবও পাৰে, হয় নে বাৰু? বোলে তোমাৰ নাম ল'ম বুলি ক'লে কফে ধৰি ল'ব, বোলে ঘেৰ 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 কৰিব, হয় নে বাৰু? এতিয়াতো ঠিকে আছো, আমি চবে নাম লৈছো ধুনীয়াকে, কৃষ্ণ ৰাম হৰি ৰাম। চাব অন্তিম সময়ত বোলে আপুনি যেতিয়া বিচনাত থৈজাত পৰি যাব, বিভিন্ন বেমাৰে আপোনাক ধৰি ল'ব, কফবাত পিত একলগ হৈ যাব, স্মৰণ শক্তিটো নাথাকে, বিবেক শূন্য হৈ যায় দেই বাপাই। তেতিয়া চকুবিলাক এনেকে কৰি কৰি চাই থাকে মানুহবিলাক। আৰু ভগৱন্তক স্মৰণ কৰিম বুলি ভাবিলেও পৰিয়ালবিলাক গুচি যাব, পৰিয়ালৰ মানুহবিলাক যাব, ল'ৰা ছোৱালীবিলাক যাব, কুটুম্ব পৰিয়ালবিলাক যাব। আৰু এই মানুহজনক বেৰি ল'ব, বেৰি কিনি কি কৰিব? এজনে ক'ব তোৰ দেউতাক সোধচোন, বোলে এই বাহনী তলত মাটি ধৰা, বোলে কাৰ নামত কৰি থৈছে? বোলে সৰুটোৰ নামত নে ডাঙৰটোৰ? হৰি বোলে জীৱই অন্তিম সময়ত ঈশ্বৰক নাম ল'ম বুলি ভাবিছে, স্মৰণ কৰিম বুলি ভাবিছে, বোলে সেই সময়তো পৰিয়াল কুটুম্বই বোলে ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ জীৱটোক নিদিয়ে বোলে, হয়নে প্ৰভু? পিছৰ বাবাসকল শুনিছে নাই ভাল? কৃষ্ণ কৃষ্ণ। বোলে অন্তিম সময়ত ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ জীৱটোৱে কষ্ট কৰি ল'ম আৰু ভগৱানৰ নাম ঈশ্বৰক স্মৰণ কৰিম, সেই সময়তো আপোনাক বাধা দিয়ে। আৰু কিছুমানে ক'ব বোলে তোমাৰ দেউতাৰ বোলে একাউণ্টত, পাছবুকত বোলে নমিনীটো কাৰ নামত আছে অকণমান চেকটো কৰি দিব, সুধি লোৱা কথাটো দেউতাক, এই অন্তিম সময় আৰু দেউতাক। গতিকে বাপাইসকল তিনিটা